আমাৰ সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজৰ বাবে পৰম সৌভাগ্য। আজি আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খন্তেক পিছতে 1 বাজিত ঘিলামৰা আমাৰ ব্লক ফিল্ডত তেখেতে আহি উপস্থিত হ'বহি। প্ৰথম কাৰ্যসূচী হিচাপে ঢকুৱাখানা সমষ্টিৰ মহিলা মাতৃ ভগ্নীসকলৰ বাবে অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত হোৱা উদ্যমিতা আঁচনিখনৰ ৩৬,০০০ গৰাকী মহিলা আইক এই আঁচনিৰ দ্বাৰা তেখেতে প্ৰথম চেক বিতৰণৰ জৰিয়তে শুভ উদ্বোধন কৰিব। আৰু দ্বিতীয়তে আমাৰ ব্ৰহ্মপুত্ৰৰ মাতমৰাৰ ব্ৰহ্মপুত্ৰৰ সমীপত বহু প্ৰতীক্ষিত ঢকুৱাখানা অসামৰিক চিকিৎসালয় 200খন বিচনাযুক্ত আৰু আৱাসিক ক্ষেত্ৰ সংযুক্ত আমাৰ চিকিৎসালয়ৰ লগতে বানকহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে বিশ্ব বেংকৰ দ্বাৰা ৰূপায়িত হোৱা প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰতিৰোধৰ আঁচনিৰ শুভ উদ্বোধন কৰিব। আৰু লগতে আমাৰ আটাইৰে স্বাভিমান পাত বিহু আৰু পাত বিহুৰ বাবে 20 কোটি টকাৰ এখন আধাৰশিলা আৰু বাসুদেৱ নৰুৱা সত্ৰ থানৰ বাবে প্ৰায় 15 কোটি টকাৰ এখন আঁচনি, 4টা মিলি একেঠাইতে তেখেতে আমাৰ অনলাইন ডিজিটেল পদ্ধতিৰ জৰিয়তে তেখেতে শুভ উদ্বোধন কৰিব। আৰু এয়াই আমাৰ ঢকুৱাখানীবাসীৰ বাবে অতি আনন্দৰ বিষয় যে বহু প্ৰতীক্ষিত আমাৰ সমস্যা বানকহনীয়া আপোনালোকে সকলোৱে জানে। আমাৰ মথাউৰিৰ বাহিৰৰ যিখিনি কহনীয়া এইখিনি স্থায়ী প্ৰতিৰোধ কৰিব পাৰিলেহে আমাৰ স্থায়িত্ব হ'ব। গতিকে এই কাম এতিয়া শুভ আৰম্ভ কৰিবলৈ গৈ আছে। আৰু লগতে উন্নত মানৰ চিকিৎসালয় বহুত দিনে ঢকুৱাখানা ৰাইজৰ আশা আছিলে, এইটো আজি পূৰণ কৰিবলৈ গৈ আছে। ঢকুৱাখানাৰ স্বাভিমান পাত বিহুক লৈও এটা খুব সুন্দৰ পৰ্যটন থলীলৈ উন্নতিকৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। আৰু আমাৰ উত্তৰ অসমৰ আধ্যাত্মিক প্ৰীতিস্তম্ভ নৰুৱা থান বাসুদেৱ নৰুৱা থানতো আমি আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰলৈকে উন্নীতকৰণ কৰাৰ নিমিত্তে প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনি গ্ৰহণ কৰা হৈছে। গতিকে এয়া আমাৰ বাবে ঢকুৱাখানাবাসী ৰাইজৰ বাবে অতি আনন্দৰ আৰু ভৱিষ্যত আমাৰ উন্নয়নৰ গতিশীলতা আৰু সুৰক্ষিত ঢকুৱাখানা নিৰ্মাণৰ এয়া এটা নতুন যাত্ৰা।